ছাত্ৰ-ছাত্ৰীসকল, আজি মই সপ্তম শ্ৰেণীৰ তোমালোকৰ পাঠত থকা লেসন 3 এই পাঠটি অকমান বুজাই দিবলৈ ওলাইছোঁ। তোমালোকে অলপ ভালকে চাবা, পঢ়িবলৈ যত্ন কৰিবা দেই। এতিয়া চোৱাচোন কি কৈছে পাঠটোত। লেসনটোৰ নাম হৈছে ফ্ৰম দ্য ডায়েৰী অফ এন ফ্ৰেংক। ফ্ৰম দ্য ডায়েৰী অফ এন ফ্ৰেংক। এন ফ্ৰাংকৰ ডায়েৰীৰ পৰা। ডায়েৰী মানে হৈছে দিনলিপি। তোমালোকে ক্লাছ 6-7 ক'ৰবাত পাইছা এটা অসমীয়াৰ লেসনত দিনলিপি আছে নেকি? গতিকে যিয়েই নহওক বাৰু, দিনলিপি বুলি ক'লে আমি ইংৰাজীত যিটো ডায়েৰী শব্দ সেইটোৰ অসমীয়া অৰ্থ হৈছে দিনলিপি। অৰ্থাৎ এন ফ্ৰাংক নামৰ এজনী ছোৱালীৰ দিনলিপিৰ পৰা বা ডায়েৰীৰ পৰা। ঠিক আছে, তাৰ আগতে বাকচৰ ভিতৰত কথা অকমান দিয়া আছে। এইখিনি পঢ়াৰ পাছত তোমালোকে লেসনটো পঢ়িব লাগিব। চোৱাচোন কি কৈছে। Do you have a friend with whom you share your innermost thoughts and feelings? Do you have a friend? তোমাৰ এনেকুৱা বন্ধু আছেনে? With whom, যাৰ লগত you share your innermost thoughts, তুমি শ্বেয়াৰ কৰিব পাৰা, তুমি অংশ ল'ব পাৰা your innermost, তোমাৰ মনৰ ভিতৰুৱা কথা বা গোপন মনৰ চিন্তাবিলাক and feelings, আৰু অনুভূতিবিলাক। তোমাৰ এনেকুৱা কোনোবা বন্ধু আছেনে যাৰ লগত তুমি তোমাৰ মনৰ কথাবিলাক আৰু নিজৰ মনৰ অনুভূতিবিলাক কি কৰিব পাৰা, শ্বেয়াৰ কৰিব পাৰা, তেওঁলোকৰ লগত অংশ ল'ব পাৰা, ক'ব পাৰা। Do you note down your thoughts in a diary? দিনলিপি লিখাটো কিন্তু খুব এটা ভাল অভ্যাস। ইয়াতে কৈছে Do you note down your thoughts in a diary? তুমি যিবিলাক কথা ভাবা, তুমি যিবিলাক কথা চিন্তা কৰা, এইবিলাক তুমি এখন দিনলিপি লিপিবদ্ধ কৰি থোৱানে বা লিখি থোৱানে? Discuss with the friend sitting next to you the advantages and disadvantages of writing a diary. কি কৈছে? ডিছকাছ, আলোচনা কৰা, উইথ দ্য ফ্ৰেণ্ড, তোমাৰ বন্ধুৰ লগত, ছিটিং নেক্সট, বহি লৈ কি কৰিবা, দ্য এডভান্টেজেছ এণ্ড ডিছএডভান্টেজেছ অফ ৰাইটিং এ ডায়েৰী, এখন দিনলিপি লিখাৰ সুবিধা আৰু অসুবিধাসমূহ কি কি তোমাৰ বন্ধুৰ লগত তুমি আলোচনা কৰা। নাও ৰিড এবাউট এ 13-year-old girl called Anne Frank whose diary has become a classic. Classic means a useful piece of writing remaining popular over decades. কি কৈছে চোৱা, এতিয়া তোমালোকে এন ফ্ৰেংক নামৰ এজনী 13 বছৰীয়া ছোৱালীৰ দিনলিপিখন পঢ়া, যিখন এখন বহু দশক জুৰি, ডিকেডেজ মানে হৈছে দশক জুৰি, বহু দশক জুৰি এই অতি জনপ্ৰিয় হৈ পৰিছিল বা এতিয়ালৈকে জনপ্ৰিয় হৈ আছে। মানে কৈছে যে এ ইউজফুল পিচ অফ ৰাইটিং মানে অতি দৰকাৰী লিখনিৰ অংশ, মানে তেওঁ যিবিলাক কথা লিপিবদ্ধ কৰিছিল, অৰ্থাৎ এন ফ্ৰাংকে যিবিলাক কথা দিনলিপি হিচাপে লিপিবদ্ধ কৰিছিল ডায়েৰীখনত, তো সেই কথাখিনি আজিলৈকে অৰ্থাৎ বহু দশক জুৰি জনপ্ৰিয় হৈ আছে। এতিয়া তলত তোমালোকক এন ফ্ৰাংকৰ বিষয়ে দিয়া আছে। A 13-year-old girl in the Netherlands was given a diary for her birthday on June 12, 1942. A 13-year-old girl in the Netherlands, নেদাৰলেণ্ড নামৰ এখন ঠাইৰ এজনী ছোৱালী, কিমান বছৰীয়া, 13 বছৰীয়া এজনী ছোৱালী, was given a diary, এখন দিনলিপি বা ডায়েৰী দিয়া হৈছিল, for her birthday, তাইৰ জন্মদিনৰ কাৰণে, on June 12, 1942, জুনৰ 12 তাৰিখে 1942 চনত। এতিয়া তোমালোকে কেনেকৈ ক'বা, 1942 চনৰ 12 জুনত এজনী নেদাৰলেণ্ডৰ এজনী 13 বছৰীয়া ছোৱালীক জন্মদিনত এখন দিনলিপি বা ডায়েৰী উপহাৰ হিচাপে দিয়া হৈছিল। 2 days later she started writing her diary, আৰু দ্বিতীয় দিনাখনৰ পিছত 2 days later, দুদিনৰ পিছত কি কৰিছিল, she started writing her diary, তাই বা তেওঁ দিনলিপিখন লিখিবলৈ আৰম্ভ কৰিছিল।
দ্য 13-year-old গাৰ্ল ৱাজ এন ফ্ৰেংক। আমি যাৰ বিষয়ে এই পাঠটোত পঢ়িম তেওঁ আছিল কিমান কি কৈছে তেওঁ আছিল এজনী এই 13 বছৰীয়া ছোৱালীজনীয়ে আছিল এন ফ্ৰাংক, অৰ্থাৎ যিজনীৰ কথা আমি পাইছোঁ বা যিখনৰ ফটো আমি দেখিছোঁ এইজনী এন ফ্ৰাংক, আৰু এই 13 বছৰীয়া ছোৱালীজনী আছিল এন ফ্ৰেংক। Born on June 12, 1929, she was the daughter of Otto H. Frank and her mother was Edith Frank. 1929 চনৰ জুনৰ 12 তাৰিখে এন ফ্ৰেংকৰ জন্ম হৈছিল আৰু কি কৈছিল তেওঁ আছিল অটো এইচ ফ্ৰেংক দেউতাক আৰু মাক আছিল এডিথ ফ্ৰেংক, অৰ্থাৎ এন ফ্ৰেংকৰ জন্ম হৈছিল 1929 চনৰ 12 জুন তাৰিখে আৰু তেওঁৰ দেউতাকৰ নাম আছিল অটো এইচ ফ্ৰেংক আৰু মাকৰ নাম আছিল এডিথ ফ্ৰেংক। The world would not have known her had her diary not been published after her death. কি কৈছে The world would not have known her. পৃথিৱীয়ে তেওঁক নাজানিলে হয়, অৰ্থাৎ এন ফ্ৰেংকক নাজানিলে হয়। হেড হাৰ ডায়েৰী তেওঁৰ ডায়েৰীখনৰ বিষয়ে নট বিন পাব্লিছ যদিহে প্ৰকাশ নহ'লে হয় আফটাৰ হাৰ ডেথ তেওঁৰ মৃত্যুৰ পাছত, যদিহে এন